হেল্ল' এভৰিৱান, আহকচোন আজি আকৌ এটা কিবা বনাই চালোঁ। এয়া যে মই সেইদিনা হলফলিখিনি দেখাইছিলোঁ, মানে আমলখিৰ সৰু ভায়েক, তাৰে আজি কিবা এটা বনাই উলিয়ালোঁ আৰু খাবলৈ খুব ভালেই লাগিল। যিহেতু মই আগতে এদিন আমলখি কেণ্ডি বনাইছিলোঁ, ভাবিলোঁ সেই প্ৰচেছতে আজি হলফলি কেণ্ডি বনাই চাওঁ। আমলখিটোতকৈ অকণমান যিহেতু এইটো টেঙা, গতিকে খাবলৈও ভালেই লাগিব বুলি বনালোঁ। ইয়াত ধুনীয়াকৈ এইখিনি মই বইল কৰি ল'লোঁ। বইল কৰি লৈ এটা পাত্ৰত উঠাই তাৰ পানীখিনি যাবলৈ দি এতিয়া ঠাণ্ডা হোৱাত এৰাই দিছোঁ গুটিটোৰ পৰা। আমলখিতকৈ অলপ এৰাবলৈ দিগদাৰ হয় এইখিনি, আমলখি ধুনীয়াকৈ গোট গোটকৈ এৰি হয়। আৰু এইখিনি ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ আৰু এয়া চেকি ল'লোঁ। আচলতে মই গুটিয়ে দি দিলোঁ, যিহেতু এৰাবলৈ অসুবিধা পাইছিলোঁ। আৰু এইখিনি ধুনীয়াকৈ চেকি লৈ এয়া কেৰাহীটোত বহাই দিলোঁ। আৰু ইয়াতে মই সোৱাদ অনুসৰি চেনি দি দিছোঁ। যিমান পৰ্যায়ত আপোনালোকে মিঠা খায় তেনেকৈ দিব পাৰিব। আৰু তাতে দি দিছোঁ ক'লা নিমখ। এইটো স্কিপ নকৰিব, এইটো দিলেহে খাবলৈ খুব সোৱাদ হয়। আৰু ইয়াতে দিছোঁ অকণমান জালুকৰ গুড়ি। আৰু এইখিনি অকণমান সময় লাৰি থাকি, মুঠতে হাত এৰিব নোৱাৰি আৰু লাৰিয়ে থাকিব লাগিব, নহ'লে তলত লাগি যোৱাৰ সম্ভাৱনা থাকে। চেনি দিয়া গৈছে যে, আৰু তাতে থুপথুপীয়া বস্তু, গতিকে হাতৰ বিষ উঠি যায় আৰু এতিয়া ইয়াতে দি দিছোঁ মই কৰ্ণফ্ল'ৰ অকণমান গুলি। আৰু এতিয়াতো আৰু মানে হেতাখন গুচাবই নোৱাৰি, লাৰিয়ে থাকিব লাগিব। আৰু প্ৰায়খিনি মোৰ 5 মিনিটমান লৰাৰ পিছত হৈ গ'ল। এতিয়া এটা পাত্ৰত বাকি লৈ এইখিনি ধুনীয়াকৈ ছেট হ'বলৈ দি আৰু প্ৰায় আধা ঘণ্টামানৰ কাৰণে এয়া মই ফ্ৰিজত ৰাখিম। মই আচলতে বস্তুবোৰ পেলাই দিবলৈ বেয়া পাওঁ। ঘৰত আচাৰো বহুত আছে যিহেতু, ভাবিলোঁ আচাৰ নবনাওঁ, এনেকৈয়ে খোৱা হওক। নিয়ৰেও খাবলৈ ভাল পায়। আৰু এইটো ছেট হ'বলৈ দিলোঁ ফ্ৰিজত প্ৰায় আধা ঘণ্টামান সময়। এতিয়া ধুনীয়াকৈ কাটি কিনে এয়া চাওকচোন, ইমান ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও ভালেই লাগিল দেই।